Hello everyone. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। Welcome back to another video of Ankuran Higher Academy. মোৰ নাম সিদ্ধাৰ্থ। আগতে মোৰ ক্লাছেছবোৰ আপোনালোকে চাই আছে চাগে। মই বৰ্তমানলৈকে আপোনালোকক মেথছ পঢ়াই আছো, লগতে ৰিজনিং পঢ়াই আছো, নহয় জানো? আৰু যদি আপোনালোকে আমাৰ চেনেলটো চাই আছে, আমাৰ হীৰা মেমে ইংলিছ পঢ়াই আছে আৰু লগতে বাস্তৱ ছাৰে এনচিয়ান আছাম পঢ়াই আছে, নহয় জানো? আপোনালোকে এই ভিডিঅ'বোৰো চাব, ভিডিঅ'বোৰ বহুত ভালকে বুজাইছে তেওঁলোকে। চ' আপোনালোকে ভিডিঅ'বোৰ চাই পেলাই কেনেকুৱা হ'ল আমাক ছাজেষ্ট কৰিব, ঠিক আছে? মই পঢ়াই আছিলো ৰিজনিঙৰ ক্লাছ আৰু মেথছৰ ক্লাছ। আজি সেইবাবে মই কি লৈ আহিছো আপোনালোকৰ কাৰণে এটা ৰিজনিঙৰ নতুন ক্লাছ এটা লৈ আহিছো। কি লৈ আহিছো? ৰিজনিঙৰ নতুন ক্লাছ এটা। ৰিজনিঙত আমি অলৰেডি কি পঢ়িলো? এনালজি পঢ়িলো, নহয় জানো? লগতে কি পঢ়িলো? কোডিং ডিকোডিং পঢ়িলো। চ' মই ভাবো আপোনালোকক যিমানখিনি পঢ়ালো এই দুটা বস্তুৰ মোৰ অৰ লেছ সাফিচিয়েন্ট হয়। বাকি আমাৰ এডিআৰই আৰু এপিএছচি লেভেলৰ কাৰণে মোৰ অৰ লেছ সাফিচিয়েন্ট হয়। এছএছচি লেভেল বা আইবিপিএছ লেভেলৰ কাৰণে যদি পঢ়িব লাগে তাতকে আৰু ডেফটত পঢ়িব লাগিব। সেইটো সময় সাপেক্ষে আমি কৰি থাকিম। এতিয়া বৰ্তমান আমি যিহেতু আমি মেইন আমাৰ টাৰ্গেট আছিলে এডিআৰই, চ' আমি এডিআৰই পাৰ্সপেক্টিভত যিমান পাৰো ৰিজনিং পঢ়াই আছো। চ' ৰিজনিঙৰ অলৰেডি এই দুটা মই পঢ়াই সমাপ্ত কৰিলো, এনালজি আৰু কোডিং ডিকোডিং, নহয় জানো? চ' আজি এটা নতুন টপিক লৈ আহিছো। টপিকটো কি জানেনে বাৰু আপোনালোকে? ডাইৰেকশ্যন চেঞ্জ। কি হয়? ডাইৰেকশ্যন চেঞ্জ। বস্তুটো ডাইৰেকশ্যন চেঞ্জ বস্তুটো একেবাৰে ইজি হয়। কিছুমান বেছিক বস্তু জানিব লাগে, আপোনালোকে যেনেকুৱা টাইপৰ চামে নহওক ইজিলি পাৰিব। আৰু মই জানো পৰীক্ষাত আপোনালোকে এইটো চবে এটেম্প কৰে আৰু পাৰিও আহে। ষ্টিল মই আপোনালোকক ভাবিছো এটা সৰু চেচন এটা ডাইৰেকশ্যন চেঞ্জৰ গোটেইখিনি বস্তু আপোনালোকক যাতে মই এটা সৰু চামাৰি এটা দি দিওঁ, যাতে আপোনালোকে এবাৰ পাৰাখিনি এবাৰ চাই ল'ব, ৰিকেপ হৈ যাব, নহয় জানো? চ' একো টান বস্তু নহয়, বহুত বেছি বেছিক বস্তু হয়। আমি একদম ডাইৰেকশ্যন নৰ্থ চাউথ ইষ্ট ৱেষ্টে জানিব লাগে। সেইখিনি জানিলে আৰু বাকী এই চামটো কৰিবৰ কাৰণে চাফিচিয়েণ্ট, মানে এই টপিকটো পঢ়িবৰ কাৰণে। চ' আহকচোন আমি বেচিক্স খিনি চাই লওঁ, 2-3টা কুৱেশ্যন চাম আৰু ডাইৰেকশ্যন চেঞ্জটো প্ৰায় আজি শেষেই হৈ যাব, ঠিক আছে? আহকচোন পলম নকৰি আমি চাওঁ, ঠিক আছে? এই টপিকটো অকমান চামাৰি এটা চাই লওঁ, যাতে আপোনালোকৰ এক্সামৰ কাৰণে এটা ৰিকেপো হৈ যায়, ঠিক আছে? চ' আমি ডাইৰেকশ্যন চেঞ্জ কৰিবৰ কাৰণে প্ৰথম মেইন কাৰ্ডিনেল ডাইৰেকশ্যন কেইটা জানিব লাগিব। আমাৰ কাৰ্ডিনেল ডাইৰেকশ্যন কেইটা কি কি? নৰ্থ, সাউথ, ইষ্ট, ৱেষ্ট, নহয় জানো? এইকেইটা কি বুলি কয়? কাৰ্ডিনেল ডাইৰেকশ্যন। কি বুলি কয়? কাৰ্ডিনেল ডাইৰেকশ্যনছ। আমাৰ কাৰ্ডিনেল ডাইৰেকশ্যনছ কেইটা? 4টা। কি কি? নৰ্থ, সাউথ, ইষ্ট, ৱেষ্ট, নহয় জানো? এইকেইটা কি বুলি কয়? কাৰ্ডিনেল ডাইৰেকশ্যন, ঠিক আছে? তাৰপিছত আমাৰ আৰু কেইটামান ডাইৰেকশ্যন আছে, এইকেইটা হ'ল অৰ্ডিনেল ডাইৰেকশ্যন। কি বুলি কয়? অৰ্ডিনেল ডাইৰেকশ্যন। কি বুলি কয়? অৰ্ডিনেল ডাইৰেকশ্যনছ, ঠিক আছে? আমাৰ অৰ্ডিনেল ডাইৰেকশ্যন কোনবোৰ জানে? যোনবিলাক ধৰি লওক মেইন কাৰ্ডিনেল ডাইৰেকশ্যনৰ মাজত থকা ডাইৰেকশ্যনবোৰ। ধৰি লওক এই পাৰ্টটোত ধৰি লওক এটা ডাইৰেকশ্যন, এইটো কি বুলি কয়? নৰ্থ ইষ্ট, নহয় জানো? তেনেকে এই পাৰ্টটোক কি ক'ব? সাউথ ইষ্ট। এই পাৰ্টটোক কি ক'ব? এই গোটেই পাৰ্টটোক কি ক'ব? সাউথ ৱেষ্ট। আৰু এই গোটেই পাৰ্টটোক কি ক'ব? নৰ্থ ৱেষ্ট। বুজি পালেনে? অৰ্ডিনেল ডাইৰেকশ্যনো কেইটা? আমাৰ 4টাই। নৰ্থ ইষ্ট, নৰ্থ ৱেষ্ট, সাউথ ইষ্ট আৰু সাউথ ৱেষ্ট। বুজি পালেনে? আমাৰ টোটেল কাৰ্ডিনেল ডাইৰেকশ্যন কেইটা? 4টা। অৰ্ডিনেল ডাইৰেকশ্যনো কেইটা? 4টা। বুজি পালে নে এইকেইটা? আশা কৰো বুজি পালে। চবেতো জানেই চাগে, একচুৱেলি জাষ্ট নামকেইটা নাজানিছিল চাগে, অৰ্ডিনেল ডাইৰেকশ্যন কি হয়, কাৰ্ডিনেল ডাইৰেকশ্যন কি হয়। বাকী সেইটোৱে আৰু একেই বস্তুখিনিয়ে, নহয় জানো? এতিয়া কথা হ'ল আমি এইখিনি বস্তু জানি ললো। এতিয়া আৰু লগতে নৰ্থ চাউথ ইষ্টৰ পৰা কেইটামান বস্তু শিকাই দিওঁ আপোনাক। এই যে আমাৰ নৰ্থ চাউথ ইষ্ট ৱেষ্ট বুলি কলো, এইটো নৰ্থ চাউথ ইষ্ট ৱেষ্ট। আপোনাৰ যদি প্ৰশ্ন এনেকে কিছুমান জানে, এ ধৰি লওক এ নহয়, অঞ্জলি, ঠিক আছে? অঞ্জলি started to walk 10 কিলোমিটাৰ ইষ্ট, ঠিক আছে? 10 কিলোমিটাৰ নৰ্থ দিছো। এতিয়া আমি এই যে তাই ষ্টাৰ্টিং পইণ্টটো কলো, এইটোৰ দুটা নাম আছে। আমি এই পইণ্টটো বুলি ধৰি লওঁ, ষ্টাৰ্টিং পইণ্টটো এইটো বুলি ধৰি লওঁ। এইটোৰ দুটা নাম আছে। এইটো আইদাৰ ফিক্সড পইণ্ট বুলি কোৱা হয়, কি বুলি কোৱা হয়? ফিক্সড পইণ্ট বুলি কোৱা হয়, নহলে ক্ৰছিং বুলি কোৱা হয়। কি বুলি কোৱা হয়? দুটা নাম আছে, ক্ৰছিং, ঠিক আছে নে? মন ৰাখিব। কিয় কৈছো জানে? কিছুমান কৈছে এনেকুৱা আহে, ধৰি লওক ৰবি started to walk 10 kilometers towards the crossing. এতিয়া সেনেকে বুলি কোৱাৰ লগে লগে আপুনি 10 kilometers towards south towards the crossing বুলি, মানে কি? ধৰি লওক ৰবি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে 10 কিলোমিটাৰ south towards the crossing, মানে ক্ৰছিং মানে এই পইণ্টটোলৈ আহি আছে। বুজি পাইছে নে আপোনালোকে? এই পইণ্টটোলৈ আহি আছে।
এই পইণ্টটোলে এনেকে আহি আছে এইটো কি বুলি কয় আকৌ কৈছো আইদাৰ ক্ৰছিং বুলি কোৱা হয় নহলে ফিক্স পইণ্ট বুলি কোৱা হয় ঠিক আছে না মনত ৰাখিব কিছুমান কোৱেশ্যন আপোনাক ফসাবৰ কাৰণে দি দিব পাৰে চাই লব ভিডিওটো আৰু মনত থাকি যাব হয় কি বুলি কোৱা হয় ক্ৰছিং নহলে ফিক্স পইণ্ট ঠিক আছে নে এইটো হল এটা আপোনাৰ বেসিক পইণ্ট হলে এইটো প্ৰথম মনত ৰাখিব এইটো বেসিক পইণ্ট ঠিক আছে তাৰ পিছত আৰু নহলে আপোনাৰ এটা কথা হ'ব পাৰে কি a man ধৰা এনে গলে a man started walking towards east আমাৰ ধৰা started walking towards east মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিব আমাৰ ক্ৰছিং টু পৰা ষ্টাৰ্ট কৰিব ঠিক আছে ক্ৰছিং টু পৰা ষ্টাৰ্ট কৰিলে towards east কিমান গল ধৰি লওক 10 কিলোমিটাৰ গল 10 মিটাৰ গল 10 মিটাৰ গল ঠিক আছে নে এইটো 10 মিটাৰ গল ঠিক আছে then he turns right right নিদিব left দিও এটা চাওক এটা মানুহ যদি এনেকে গৈ আছে নে মই ডাইৰেকচনটো ৰেড কালাৰ দি দিও বুজিবলৈ ইজি হ'ব ঠিক আছে সি মানুহটো এনেকে গৈ আছে তো ইয়াৰ লেফট কোনটো হ'ব অবিয়াসলি নৰ্থৰ ফালে হ'ব ঠিক কিমান লেফটত কিমান গল ধৰি লওক লেফটত গল হি 5 মিটাৰ কিমান গল হি 5 মিটাৰ লেফটলৈ গল লেফট মানে কিমান হ'ব ওপৰৰ ফালে নহব আপুনি নিজে ভাবক ওপৰৰ ফালে গলে আমাৰ এনেকে যদি গৈ আছে মানুহটো এনেকে গৈ আছে নহয় জানো সো হি যদি বাও ফালে গলে ওপৰৰ ফালে হ'ব কিমান গল 5 মিটাৰ ধৰি লওক 5 মিটাৰ গল then he turns again left আকৌ লেফট ঘূৰিলে লেফট ঘূৰি কিমান গল 9 মিটাৰ গল ঠিক আছে না এটা এটা কথা মনত ৰাখিব ইয়াত মানে জান আপোনালোকৰ যোনফালে যে ধৰক এইটো 10 মিটাৰ হৈছিল না মনত আছে আপুনি এইটো 10 মিটাৰ হৈছিল মনত আছে নে তেতিয়া আপোনালোকে এইটো নেক্সট কি হৈছে টাৰ্ণ লেফট এণ্ড ৱেন্ট 9 মিটাৰ সো আপোনালোকে এইটো যেটো 10 ধৰিছে ন হেতুৰ এটা বেচিস লৈ পেলাই আপোনালোকে 9 টো ইমান মানত ধৰক মানে আপোনালোকৰ এই ইয়াৰ এই ডাইৰেকচন সেন্সৰ হেতু বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে লাইনবোৰ ইকুৱেল ধৰিছে নাই যত কোবা যদি আপুনি 10 মিটাৰ ইমান ধৰিছে ন নেক্সট হে ফিগাৰটো আকৌ 10 মিটাৰ কিমানে ধৰিব মানে ইকুইভ্যালেন্ট হ'ব লাগিব কোনো ধৰা বান্ধা নাই কি আপুনি ইমানে ধৰিব লাগিব কিন্তু যিমান প্ৰথম ডায়াগ্ৰামটো ধৰিছে ন সেকেন্ড ডায়াগ্ৰামটো ইমানে ধৰিব লাগিব বুজি পালে না আপোনালোকে হেতু ইয়াৰ নেক্সট কৈছে কি দেন হি টাৰ্ন ৰাইট আকৌ যদি ৰাইট টাৰ্ন হয় কোনফালে হ'ব ওপৰলে হ'ব এনেকে গল কিমান গল ধৰি লওক কি 3 মিটাৰ গল 3 মিটাৰ গল এগেইন হি টাৰ্নস ৰাইট আকৌ ৰাইট টাৰ্ন কৰিলে হি আৰু কিমান মিটাৰ গল 12 মিটাৰ গল এইটো এখিনি কিমান আমাৰ 9 মিটাৰ হয়নে এখিনিলৈকে আমাৰ 9 মিটাৰ আছে কাৰণ এখিনি 9 মিটাৰ হয়নে যদি 12 মিটাৰ এখিনি 9 মিটাৰ গল প্লাস আৰু 3 মিটাৰ ধৰি লওক আৰু 3 মিটাৰ মই বেলেগ কালাৰ দি দিছো আপোনালোক বুজিবলৈ যাব আৰু 3 মিটাৰ ধৰি লওক এইখিনি গল 3 মিটাৰ দেখিছে নে 3 মিটাৰ গল বুজি পালে এনেকে আপোনালোকে জানিব লাগিব মানে মই এইটোটো ইজি হয় কিন্তু আপোনাক কি কথা বুজাবলৈ মই কলো জানেনে যদি আপোনালোকে কিবা এটা কোৱেশ্যনত 10 মিটাৰটো ইমান ধৰিছে ন সেই কোৱেশ্যনত যদি আৰু 10 মিটাৰ ধৰে ন বা যিয়ে নধৰক এই ইয়াৰ যিমান ধৰিছে ন ইয়াৰ এটা বেস হিচাপে লৈ পেলাই ইয়াক সৰু ডাঙৰ কৰিব ধৰি লওক এইটো আপুনি 10 ধৰিলে ঠিক আছে সো নেক্সট যদি আপুনি 5 ধৰে ইয়াৰ আধা হিচাপে ধৰিব বা ধৰি লওক 12 ধৰিলে ইয়াতকে অকমান লম্বা ধৰিব যাতে মানে যেতিয়া আপোনালোকে যেতিয়া পিছত ওভাৰঅল ক্যালকুলেশন এটা কৰিব ধৰি লওক 10 মিটাৰ প্লাস 12 মিটাৰ প্লাস 12 মিটাৰ হেনেকে যেতিয়া কৰিব যাতে আপোনালোকৰ গড়বড় নহয় বা ভুল নহয় এইটো মই 10 ধৰিছো এইটো লম্বা হৈছে তাৰে কনফিউজন নহয় বুজি পাইছানে হেতু এটা ইম্পৰ্টেন্ট পইণ্ট দুটা বেসিক পইণ্ট শিকালো প্ৰথমটো কি কয় এইটো কি বুলি কয় ক্ৰছিং বুলি কয় নহলে ফিক্স পইণ্ট বুলি কয় আৰু লগতে আপোনালোকৰ ডায়াগ্ৰামবোৰত যদি আপোনালোকে কিবা এটা থাকে এই হেডাল আপুনি 10 মিটাৰ ধৰিলে বাকি ডায়াগ্ৰামটো সেই 10 মিটাৰটো ইকুইভ্যালেন্ট ৰাখিব বুজি পালে নে আশা কৰো আপোনালোকে বুজি পাইছে এইগিটাই বেসিক পইণ্ট আছিল আৰু বিশেষ এটা বৰ বেসিক পইণ্ট নাই কিন্তু ষ্টিল মই আপোনালোক এটা কৈ দিও আপোনালোকে জানেনে আমাৰ সূৰ্য কোনফালে উদয় হয় ইষ্টৰ ফালে হয় নহয় জানো সো মানুহ এটা যদি সূৰ্যৰ ফালে মুখ কৰি আছে তাৰ শ্বেডটো কোনফালে পৰিব ওয়েষ্টৰ ফালে পৰিব এনেকুৱা কোৱেশ্যন আহে সিমিলাৰলি যেতিয়া সানসেটৰ সময়ত মানুহটো যদি সানটোৰ ফালে ৰখি আছে সানটোৰ ফালে চাই ৰখি আছে তাৰ শ্বেডটো কোনফালে পৰিব ইষ্টৰ ফালে পৰিব এইটোকা ধৰণৰ কোৱেশ্যন আহে দেই আপোনালোকে মন ৰাখিব মানে এনেকুৱা আহিব মৰ্নিং টাইমত মানুহ এটা ৰখি আছে সানটোৰ ফালে চাই সো তাৰ শ্বেডটো কিমান কোনফালে পৰিব হেতু কোৱেশ্যন আহিব পাৰে নহলে এনেকুৱা আহিব পাৰে ইভিনিং টাইমত সানটোৰ ফালে মানুহটোৱে চাই ৰখি আছে তাৰ শ্বেডটো কোনটো ফালে পৰিব ঠিক আছে নে বুজি পালে নে আপোনালোকে এইখিনি এইটো এটা বেসিক পইণ্ট ঠিক আছে আৰু এটা কৈ দিছো দুপৰীয়া 12টা বজাত আমাৰ সানটো পুৰা মাথাৰ ওপৰত আহি যায় ধৰি লওক এইটো আমি সানটো পুৰা মাথাৰ ওপৰত যত হেতু মই শ্বেডো নবনে ঠিক আছে নে শ্বেডো নবনে মাথাৰ ওপৰত আহি যায় যেহেতু আশা কৰো আপোনালোকে বুজি পালে সো আজি আমি প্ৰথম কোৱেশ্যনটো কৰো বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিম হা একদম আমাৰ এটা ডায়াগ্ৰাম আঁকিলো প্ৰথম ঠিক আছে এনেকে ডায়াগ্ৰামটো আঁকি নৰ্থ সাউথ ইষ্ট ওয়েস্ট এইটো ডায়াগ্ৰাম আমি এই ডায়াগ্ৰামটো না এইটো ডায়াগ্ৰাম আমি বেসিস হিচাপে লম তাৰপিছত আমি সাইডত ডায়াগ্ৰাম এটা আঁকিম ৰবি walks 10 meters toward north এটা ৰবিয়ে নৰ্থৰ ফালে 10 মিটাৰ খোজ কাঢ়িছে এটা আমি যদি একো দিয়া নাথাকে ক'ৰ পৰা খোজ কাঢ়িছে আমি ক্ৰছিংটো পাই লম বা ফিক্স পইণ্টটো পাই লম এইটো আমাৰ ক্ৰছিং ঠিক আছে এইটো আমাৰ ধৰিলো আমাৰ ক্ৰছিং ঠিক আছে এইটো ৰবিয়ে কি কৰিছে ৰবি walks 10 meters towards north এইটো ধৰি লওক
এইটো হল স্টার্টিং পয়েন্টটো বা ফিক্স পয়েন্টটো হলে সেই 10 মিটাৰ গৈছে ঠিক আছে 10 মিটাৰ আমি এইটো 10 মিটাৰ ধৰিলো এইখিনিলৈকে 10 মিটাৰ ধৰিলো ঠিক আছে এইখিনি 10 মিটাৰ 10 মিটাৰ গৈ পেলাই সি টাৰ্নছ ৰাইট এনেকে 10 মিটাৰ গ'ল এইটো 10 তাৰপিছত কি কৰিলে সি ৰাইট টাৰ্ণ কৰিলে ৰাইট টাৰ্ণ কৰি কিমান খোজ কাঢ়িলে 5 মিটাৰ ইমান খোজ কাঢ়িলে 5 মিটাৰ এইখিনি কিমান 5 মিটাৰ ঠিক আছে নে দেন হি টাৰ্নছ ৰাইট এগেইন এইফালে গৈ আছিল এনেকে গৈ আছিলে তাকো যদি ৰাইট টাৰ্ণ হয় এনেকে হ'বনে and walks 10 মিটাৰ আকৌ 10 মিটাৰ ৱাক কৰিলে দেখিছেনে কিমান মিটাৰ ৱাক কৰিলে 10 মিটাৰ ঠিক আছে সো which direction is he facing now এটা সুধিছে কি সি কোনটো ডাইৰেকশন ফেস কৰি আছে আপুনি নিজে কওকচোন কোনফালে ফেস কৰি আছে সি প্ৰথম এনেকে খোজ কাঢ়িলে নৰ্থলে খোজ কাঢ়িলে নৰ্থলে খোজ কৰোঁতে মুখখন কোনফালে আছিলে নৰ্থৰ ফালে আছিলে আকৌ ৰাইট টাৰ্ণ কৰাৰ লগে লগে তাৰ মুখখন কোনফালে হ'ল আপোনাৰ নৰ্থ ইষ্টৰ ফালে হ'ল নহয় জানো তাৰপিছত সি আকৌ ৰাইট টাৰ্ণ কৰে এনেকে তাৰ ইয়ালে আহিলে 10 মিটাৰ আহিলে এতিয়া তাৰ মুখখন কোনফালে হৈ আছে সাউথৰ ফালে বুজি পালে না তাৰ ফুৰিছে ফেসৰ ডাইৰেকশনটো সুধিছে দেই বুজি পাইছে না সি যদি এইটো কোৱেশ্চন দুটা টাইপৰ হ'ব পাৰে সুধিছে কি তাৰ যদি কোনফালে মুখ কৰি আছে মুখখন সি সাউথৰ ফালে কৰি আছে কিন্তু যদি উঠে সি ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশন আছে তেতিয়া সেইটো কিন্তু ৱেষ্ট হ'ব আকৌ কৈছো বুজিব চেষ্টা কৰক তাৰ সি কোনফালে ফেস কৰি আছে সুধিছে কোনফালে ফেস কৰি থকা ফুৰাৰ কাৰণে সেইটো আমাৰ এনসাৰটো কি হ'ব সাউথ হ'ব বুজি পাইছে নে কিন্তু যদি সুধিলে হয় কি হি ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশনত আছে তেতিয়া ৱেষ্ট হ'ল সৰি ৱেষ্ট বুলে হেৰি হ'ল আপোনাৰ ইষ্ট হ'ল হয় দেই কি হ'ব ইষ্ট হ'ল হয় কাৰণ এইটো আমাৰ কি হয় নৰ্থ হয় নাই নৰ্থ এফালে কি হয় এফালে ইষ্ট হয় নে নহয় ইষ্ট হয় সো হি ষ্টাৰ্টিং পইণ্টৰ পৰা কোনফালে আছে ইষ্টত আছে কিমান দূৰত্বত আছে 5 কিলোমিটাৰ দূৰত 5 মিটাৰ দূৰত আছে কিয় 5 মিটাৰ আছে কাৰণ এই পাৰ্টটো যদি 5 হয় এই পাৰ্টটো 5 হ'ব কাৰণ এইটো 10 হয় এইটো 10 নহয় জানো সো ইয়াৰ পৰা তিনটা টাইপৰ প্ৰশ্ন আহিব পাৰে তাৰ ফেসখন কোনফালে আছে ফেসখন তাৰ সাউথৰ ফালে আছে সি ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশনত আছে ইষ্টৰ ফালে আছে আৰু সি ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত্বত আছে 5 মিটাৰ দূৰত্বত আছে সো এইটো এক্সামিনাৰৰ ওপৰত টোটালি নিৰ্ভৰশীল হ'ব কোৱেশ্চনটো কি কাটে কিন্তু কোৱেশ্চন বহুত এটা কোৱেশ্চনৰ তিনটা চাৰিটা টাইপৰ আহিব পাৰে বুজি পালে নে আশা কৰো আপোনালোকে বুজি পাইছে কাৰণ বহুত বেছি ইজি নহয় জানো আহক আমি নেক্সট কোৱেশ্চনটো চাওঁ One morning, Raju walked towards the sun. It is so. Direct sun of phale goise. Dholo ama etu point. Crossing point to sodai crossing opa start korim. Hi kun phale gol? Sun of phale gol. Sun ki hoy to east noy jano. Sodai sun to east of phale hobo. Dholo e phale khoj kaile. Thik ase? Pole khoj kaile hi e phale khoj kaile. After sun turn, he turned left. So hi e phale khoj kaile. So left kun to hobo? E phale hobo left. Noy jano. Left hol. Then again he turned left. Ako hi left of phale turn korile. হয় না এটা তাৰ মুখখন কোনফালে আছে which direction is he facing now এটা আপুনি ভাবক প্ৰথম ইফালে চাওতে ফেসখন কোনফালে আছিল ইষ্টৰ ফালে আছিল যেতিয়া হি নৰ্থলে গল তাৰ ফেসখন কোনফালে হ'ল নৰ্থৰ ফালে হ'ল এতিয়া আকৌ হি বাওফালে গৈছে সো এইটো ফেসখন তাৰ কোনফালে হ'ব ৱেষ্টৰ ফালে নহয় জানো হি কাৰণ ইফালে হি আছে ফেসখন কোনফালে হ'ব পশ্চিমৰ ফালে হ'ব পশ্চিম মানে কি ৱেষ্টৰ ফালে বুজি পালে না আপোনালোকে আশা কৰো বুজি পাইছে কাৰণ বহুত বেছি বেসিক কোৱেশ্চন হয় এইটো ইজিলি পাৰা যাব নহয় জানো আহক আমি নেক্সট কোৱেশ্চন এটা চাওঁ কৈছে কি এটু হয় আমাৰ পাইথাগোৰাছৰ কোৱেশ্চন হয় এই কোৱেশ্চন আমি লাষ্টত কৰিম হা এটু নহয় এটু পাইথাগোৰাছ এটু আছিল এটু কৰি লওঁ আ পাৰসন ওয়াক্স 15 মিটাৰ নৰ্থ চাও মই আকৌ কৈছো কোৰ পৰা ষ্টাৰ্টিং দিয়া আমি সদায় ক্ৰসিং পৰা ষ্টাৰ্ট কৰিম হি কৈছে কি 15 মিটাৰ নৰ্থ গৈছে নৰ্থ মানে ইফালে হ'ব নহয় জানো 15 মিটাৰ গল আমি ধৰক এইখিনি 15 মিটাৰ ধৰিলো দেন 10 মিটাৰছ ইষ্ট কোনফালে আছিল মই এইটো চাও নৰ্থ সাউথ ইষ্ট ওয়েস্ট আকৌ 10 মিটাৰ ইষ্টলৈ গৈছে এইটো যদি 15 হয় ইষ্ট আমাৰ অকমান সৰু সৰু এইখিনি 10 মিটাৰ ঠিক আছে এই 10 মিটাৰ ইষ্টৰ ফালে গল এন্ড দেন 15 মিটাৰ সাউথ আকৌ 15 মিটাৰ সাউথ এইখিনি গুটে 15 মিটাৰ হ'ব কাৰণ এইখিনি যদি 15 মিটাৰ হয় এটো 15 মিটাৰ হ'ব নহয় জানো হাউ ফাৰ ইজ ইট ফ্ৰম দা ষ্টাৰ্টিং পইণ্ট এটা হচ্ছে কি ষ্টাৰ্টিং পইণ্টৰ পৰা হি কিমান দূৰত আছে ঠিক আছে চাওক ষ্টাৰ্টিং পইণ্ট এইটো আছিল এটা এটা এন্ডিং পইণ্ট এইটো ধৰক আমি ষ্টাৰ্টিং পইণ্টটো এ ধৰিলো এন্ডিং পইণ্টটো বি ধৰিলো ঠিক আছে এইটো বেলেগ কালাৰলি লিখি দিছো ইজি হ'ব বুজিবলৈ ষ্টাৰ্টিং পইণ্টটো এ এন্ডিং পইণ্টটো বি সো এইটো তাৰ ডিসটেন্স কিমান 10 মিটাৰ তাৰ তেল এৰ পৰা বি ডিসটেন্সটো কিমান 10 মিটাৰ সো হি ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত আছে 10 মিটাৰ দূৰত আছে কিন্তু মই আকৌ এটা দাদা বেলেগ টাইপৰ এটা ভেৰিয়েচন আহিব পাৰে কি তাই টোটাল ডিসটেন্স কিমান কভাৰ কৰিছে তেতিয়া যদি কয় তেতিয়া আপুনি 10 প্লাস 15 মানে 2 মানে কি হ'ব 15 30 30 50 মানে টোটাল ডিসটেন্স কিমান কভাৰ কৰিছে 50 মিটাৰ সো আপোনালোকে কোৱেশ্চনৰ ভেৰিয়েচনটো পঢ়ি ল'ব শৰ্টেজ ডিসটেন্স সুধিলে বা মেইন ষ্টাৰ্টিং পৰা কিমান আছে যদি সুধে তেতিয়া আপোনাৰ শৰ্টেজ ডিসটেন্সটোৱে প্ৰায় আহি যায় কিন্তু যদি টোটাল ডিসটেন্স কভাৰ হৈ যায় গুটেখিনি প্লাস কৰিব লাগিব বুজি পালে নে আশা কৰো বুজি পালে বহুত বেছি ইজি নহয় জানো আহকচোন আমি আৰু এটা কোৱেশ্চন কৰি লওঁ
Neha walks 10 meters towards north. নেহাই কি কৰিছে এটা আমাৰ ক্ৰছিংটো নেহাই 10 মিটাৰ নৰ্থৰ ফালে খোজ কাঢ়িছে ঠিক আছে নেহাই 10 মিটাৰ নৰ্থত খোজ কাঢ়িছে 10 মিটাৰ দেন টাৰ্নছ লেফট নৰ্থ হলে এবাৰ এইফালে বাওঁফালে হ'ব এণ্ড ৱাক্স 15 মিটাৰ এইটো 10 মিটাৰ যদি এইটো 15 মিটাৰ নহ'ব জানো অলপ দীঘলকে দিওঁ এইটো 15 মিটাৰ নহয় জানো এণ্ড এগেইনষ্ট টাৰ্ন লেফট এণ্ড ৱাক্স 10 মিটাৰ আকৌ 10 মিটাৰ খোজ কাঢ়ি আকৌ 10 মিটাৰ আহিলে বাওঁফালে ঘূৰি 10 মিটাৰ হয়নে ঠিক আছে 10 মিটাৰ খোজ কাঢ়িলে in which direction is see from the starting point এটা starting point পৰা তাই কোনটো ডাইৰেকচনত আছে চাওক আপুনি প্ৰথম নৰ্থ হলে গৈছিল তাৰপিছত আকৌ পশ্চিমৰ ফালে গ'ল মানে ৱেষ্টলৈ গ'ল বা ৱেষ্টৰ ফালৰ পৰা আকৌ সাউথ হলে আহিলে কিন্তু এটা সুধিছে তাই ফেচিং কৰিছে নো ডাউট সাউথ হলে ফেচিং কৰি আছে কিন্তু আপোনাৰ হেতু প্ৰশ্ন উঠাই নাই সুধিছে কি তাই ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকচনত আছে আমাৰ যদি এইটো ষ্টাৰ্টিং পইণ্ট তাই ৱেষ্টৰ ফালে নাই জানো তাই অবভিয়াছলি ৱেষ্টৰ ফালে আছে তো তাই ডাইৰেকচন কি হয় ৱেষ্ট হয় বুজি পালে না আপোনালোকে আশা কৰো বুজি পাইছে এটা আপোনালোক মই আৰু এটা কোৱেশ্চন দেখাইছো এই মই পাইথাগোৰাছৰ কোৱেশ্চনটো দেখাও আপোনালোকক আ পাৰ্সন ৱাক্স 12 কিলোমিটাৰ নৰ্থ কৈছে কি এইটো ডাইৰেকচন ঠিক আছে পাৰ্সন এটাই নৰ্থৰ ফালে 12 কিলোমিটাৰ খোজ কাঢ়িছে ধৰি লওক মই বেলেগ এটা কালাৰ পেঞ্চিল লিখাও ঠিক আছে বেলেগ এটা কালাৰ পেঞ্চিল লিখাও হা ঠিক আছে চাওক আপোনালোকে এইটো চাওক কি 12 কিলোমিটাৰ নৰ্থলৈ গৈছে ঠিক আছে এইটো ষ্টাৰ্টিং পইণ্টৰ পৰা 12 কিলোমিটাৰ গৈছে তাৰপিছত 5 কিলোমিটাৰ ইষ্টলৈ গৈছে চাওক 5 কিলোমিটাৰ ইষ্টলৈ গৈছে বেলেগ কালাৰ দিলো 5 কিলোমিটাৰ ইষ্টত গৈছে ঠিক আছে এটা সুধিছে হোৱাট ইজ দ্য শৰ্টেষ্ট ডিসটেন্স সুধিছে চাওক এটা চাওক কথাটো আমি এনেকে উলিয়াব পাৰো মই বুজাই আছো আপোনাক চাব এতিয়া যদি আমি চাও এটা তাৰ ডিসটেন্স কিমান ট্ৰেভেল কৰিছে বুলি সুধো যদি এইটো চাওক এইটো 12 হ'ব এইটো 5 হ'ব টোটাল 12 12 24 24 আছে 30 কিলোমিটাৰ হি ট্ৰেভেল কৰিছে সো তাৰ টোটাল ডিসটেন্স ষ্টাৰ্টিং পইণ্টৰ পৰা যদি এনেকে ঘূৰি যাও তেতিয়া হ'ব 30 কিলোমিটাৰ কিন্তু আমাক এইটো প্ৰশ্ন উঠাই নাই আমাক কি উঠিছে শৰ্টেষ্ট ডিসটেন্স মানে এইটো নহয় ষ্ট্ৰেট লাইন আমি কি জানিছিলো শৰ্টেষ্ট ডিসটেন্স মানে কি দা ষ্ট্ৰেট ডিসটেন্স বিটুইন টু পইণ্টস মানে একদম শৰ্টেষ্ট ডিসটেন্স কাক কয় দা ষ্ট্ৰেট লাইন বিটুইন দা টু পইণ্টস দুটা পইণ্টৰ মাজত যদি আমি লাইন সেগমেন্ট এটা ৰাখো যোনডাল লাইন সেগমেন্ট হেতু জয়েন কৰিব হেতুৱে আমাৰ শৰ্টেষ্ট ডিসটেন্স হয় ঠিক আছে সো এই ডায়াগ্ৰামটোত আমাৰ এইখিনি 12 এইটো 5 মিটাৰ এইটো কিমান আমাক সুধিছে শৰ্টেজ ডিসটেন্স এইটো নহব জানো এই গুটেটো লৈ তোমাৰ লং শৰ্টেজ হৈ নাথাকে লংগেষ্ট হৈ যাবগে সো এই পাৰ্সনটো আমাৰ শৰ্টেজ ডিসটেন্স আৰু এইটো আমি কেনেকুৱা বনিছে চাম ডায়াগ্ৰামটো এনেকে কৰি এনেকুৱা বনি আছে দেখিছানে এইটো কি হয় আমাৰ এইটো 12 মিটাৰ দিয়া আছে এইটো 5 মিটাৰ দিয়া আছে নহয় জানো এইটো কি হয় আমি এটা ক্লাস 9 10 এটা টপিক পঢ়িছিলো মনত আছে নে কি পঢ়িছিলো পাইথাগোৰাছ থিওৰেম পঢ়িছিলো নে ইয়াত কি আছিলে এই দীঘল ডালক সমষ্টি কি বুলি কৈছিলে হাইপোটেনিউস কি কৈছিলে হাইপোটেনিউস ঠিক আছে এইডালক কি বুলি কৈছিলে বেস আৰু এইডালক কি বুলি কৈছিলে অল্টিটিউড নহলে হাইট মন আছে না আপোনালোকৰ নাই যদি একো ইছ্যু নাই মই বুজাই দিম এতিয়া সো তাৰ এটা আমি ইকুৱেশ্যন কৈছিলো হাইপোটেনিউস মই নতুন পেজ এটা লৈ লওঁ hypotenuse square is equals to base square plus altitude square এনেকুৱা আছিল না এটা যদি আমি hypotenuse উলাব লাগে আমি কি কৰিছিলো ডাইৰেক্ট root over base square plus altitude square কৰিছিল নে মনত আছে না আপোনালোকৰ মই এটা আপোনাক বেসিক এক্সাম্পল এটা দিলো আপোনালোকৰ ইজি হ'ব ধৰিলো এইটো আপোনাৰ 6 দিয়া আছে এইটো 4 দিয়া আছে সো এইটো কিমান হ'ব ঠিক আছে নে বুজি পাইছে না আপোনালোকে ঠিক আছে চাওক এতিয়া এইটো ওলাব হলে আমাৰ ফৰ্মুলা কি এইটো এডাল a b c ac ডাল আমাৰ যদি হাইপোটেনিউস ফৰ্মুলাটো কি ac root over ab square plus bc square হয় জানো আমাৰ ab কিমান হয় ab আমাৰ হয় 6 মিটাৰ ধৰক 6 স্কয়াৰ হ'ব bc কিমান হয় 4 মিটাৰ 4 স্কয়াৰ সো 36 plus 16 আচ্ছা এটা 36 দবাই আমি হেৰি কৰি দিও 8 কৰি দিও ঠিক আছে 8 কৰিলে কিমান 8 স্কয়াৰ ঠিক আছে এইটো 8 কৰি দিও 8 হলে 64 হ'ব 64 plus 16 কিমান হ'ব এইটো সৰি 64 নহব এইটো আপোনাৰ হ'ব 64 হলে মই আপোনাক একচুয়ালি মই বনাই দিছো কাৰণে কনফিউজন হৈছে অলপমান আপোনাৰ 64 ইফালে এইটো 6 হ'ব ঠিক আছে এইটো 6 হ'ব এইটো ধৰক 8 স্কয়াৰ এইটো 6 স্কয়াৰ সো 8 স্কয়াৰ টু 6 স্কয়াৰ 36 হ'ব নহয় জানো 36 হ'ব সো এই দুটা মিলাই কিমান হ'ল 100 হ'ল সো 100 মানে কিমান 100 ৰুট ওভাৰ মানে কিমান 10 সো এডালৰ ভ্যালু কিমান হ'ব 10 এনেকৈ উলিয়াইছিল আমি মনত আছে নে আশা কৰো আপোনালোকে বুজি পাইছে মানে কোৱেশ্চনটো কেনেকুৱা হয় হাইপোটেনিউস স্কয়াৰ is equals to altitude square plus base square নহয় জানো root over থাকে এইটো হল আমাৰ হাইপোটেনিউস ওলা ফৰ্মুলা এইটো কয় পাইথাগোৰাছ থিওৰেম সো এই অংকটো আমি সেম মেথডত কৰি দিও ঠিক আছে চাব আপোনালোকে
এই কোৱেশ্যনটোত কি আছে আমাৰ চাওক এইখিনিত দি আছে 12 আমাক এইডালে উলিয়াব এইডাল উলিয়াব দিয়া নাই জানো এইডাল মানে কি আমাৰ হাইপোটেনাছ এইডাল নহয় জানো ধৰক আমি নাম এটা দিলো ধৰি লওক এইটো দিলো আমি এ বি সি সো আমাৰ এসি উলিয়াব দিছে এসি ফৰ্মুলা কি আছিল 12 স্কয়াৰ প্লাস 5 স্কয়াৰ হ'ব জানো 12 স্কয়াৰ মানে কিমান আমাৰ 144 আৰু 5 স্কয়াৰ মানে 25 কিমান হ'ব √169 আৰু √169 মানে কি 13 সো এইডালৰ ভ্যালু কিমান হ'ব 13 বুজি পালেনে ইজি হয়নে নহয় যদি আপোনালোকৰ পাইথাগোৰাছ থিওৰেম আগতে ক্লিয়াৰ হোৱা নাছিল এতিয়া হৈ গৈছিল চাগে যদিও নাই হোৱা আমি যেতিয়া আমি মেথছৰ ক্লাছ ভালকে কৰিম তেতিয়া বুজাম ষ্টিল আকৌ এবাৰ বুজাই দিছো ধৰি লওক এইটো এটা ৰাইট ট্ৰায়াঙ্গেল হাইপোটেনাছ হ'বলৈ এটা ৰাইট ট্ৰায়াঙ্গেল লাগিবই দেই এইটো 90 ডিগ্ৰী কাটিব লাগিব নাই ৰাইট ট্ৰায়াঙ্গেলটো 90 ডিগ্ৰীতে কাটে এইডালক কি বুলি কয় হাইপোটেনিউজ বুলি কয় এইডালক বেছ বুলি কয় এইডালক অল্টিটিউড বুলি কয় আমি এইডালৰ ভ্যালু যদি উলিয়াব লাগে তেতিয়া ফৰ্মুলা এটা আছে হাইপো square is equals to altitude square plus base square ঠিক আছে এটা hypo is equals to root over altitude square plus base square ঠিক আছে এটো ফৰ্মুলা কইলে আমাৰ এইডাল ওলাই যাব ঠিক আছে না এই সেম সামটো আমি এনেকৈ কৰিছো তো আপোনালোকে আজি সেশনটো ভাল পাইছে আমি আজি ডাইৰেকশন সেন্সৰ বেসিক্স শিকিলো লগতে পাইথাগোৰাছ থিওৰেমৰ এটা অংক কৰিলো আজি লাষ্ট অংকটো মই পাইথাগোৰাছ থিওৰেমে লৈ আহিছো অকমান হাই লেভেল হয় ভালকে পঢ়ক মোৰ লগত কৰি যাওক ডেফিনেটলি আপোনালোকে পাৰিব লগতে হাই লেভেল সামবোৰটো কেনেকুৱা আহে আপোনালোকে এটা আভাস পাব ঠিক আছে আহকচোন কি কৈছে ৰাম started walking towards east এনেকে খুজকাহি গৈ আছে কোনফালে ইষ্টৰ ফালে ধৰা আমি এইটো নৰ্থ সাউথ ইষ্ট west ৰামে কি কৰিলে আমি এটো ক্ৰসিং বুলি ধৰিলো এটো ৰামে কি কৰিছে ইষ্টৰ ফালে গৈ আছে ঠিক আছে কিমান গৈছে আফটাৰ ওয়াকিং 10 মিটাৰ কিমান মিটাৰ গৈছে 10 মিটাৰ he took a right turn and walked 10 মিটাৰ এটা ৰাইট টাৰ্ণ ললে এফালে ৰাইট টাৰ্ণ হ'ব জানো আৰু 10 মিটাৰ খুজ কাইলে then he took a left turn আকৌ এটা লেফট টাৰ্ণ ললে লেফট হলে এফালে হ'ব and walk কিমান 40 মিটাৰ ওয়াক কৰিলে so 30 মিটাৰ ওয়াক কৰিলে নহয় জানো তাৰপিছত and he again took a left turn and walked 40 মিটাৰ সব এফালে গৈ আছে এফালে গলে তাৰ লেফট টাৰ্ণটো আকৌ এফালে হ'ব কিমান গল 40 মিটাৰ নহয় জানো 40 মিটাৰ এটা চাওক আপোনালোকে এটা বস্তু চাওক এইখিনি কিমান হয় আমাৰ 30 মিটাৰ হ'ব কাৰণ এটো যদি 30 হয় এইখিনিও 30 হ'ব লগতে এইখিনি আমাৰ কিমান হ'ব মই ইয়েলো চিনেদি দি দিও আপোনালোক বুজিবলৈ ইজি হ'ব এইখিনি আমাৰ কিমান হ'ব 10 মিটাৰ হ'ব আৰু এইখিনি আমাৰ কিমান হ'ব 30 মিটাৰ হ'ব কি হ'ব বুজি পালে নে কাৰণ এই গুটে পাৰ্টটো যদি 30 হয় এটো 30 হ'ব লগতে এইখিনি যদি 10 হয় এইখিনি 10 হ'ব এটা হতিছে নাও ৰাম how far and in which direction from starting point হতিছে কি এই starting point ৰ পৰা ৰাম কিমান দূৰত আছে আমাক এইটো লাগে হয়নে প্ৰথম starting point পৰা কিমান আছে আমাক এইটো লাগে চাওক এইটো চাওক আমাৰ এইটো কি আছে এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গেল বনি আছে এইটো যদি 90 ডিগ্ৰী বনি আছে ৰাইট এংগল ট্ৰায়াঙ্গেল বনি আছে সো এই গুটেখিনি কিমান হ'ব বেছডাল আমাৰ কিমান হ'ব বেছৰ মেজাৰমেন্ট কিমান হ'ব 30 + 10 40 মিটাৰ হ'ব নহয় জানো আমাৰ হেৰিটো কিমান হ'ব আমাৰ এটো কি কয় অল্টিটিউডটো কিমান হ'ব অল্টিটিউডটো হ'ব আমাক এইখিনি পৰচন আমাৰ অল্টিটিউড নহয় জানো এইখিনি পৰচন কিমান এইখিনি যদি আমাৰ 40 বা 10 গুচি গল এইখিনি পৰচন আমাৰ 30 নহয় জানো এইখিনি আমাৰ 30 হ'ল সো অল্টিটিউড আমি কিমান পালো 30 মিটাৰ নহয় জানো এটা আমাক কিমান লাগে হাইপোটেনিউজটো লাগে আৰু হাইপোটেনিউজৰ ফৰ্মুলাটো কি আছিল হাইপো ইকুৱেলস টু √altitude plus base square নহয় জানো হয়নে হয় এটা আমাৰ অল্টিটিউড কিমান পাইছো আমি অল্টিটিউড হয় আমাৰ 30 স্কয়াৰ √30 স্কয়াৰ প্লাস আমাৰ বেস কিমান আছে 30 + 10 40 স্কয়াৰ নহয় জানো সো কিমান হ'ব 990 স্কয়াৰ মানে 900 প্লাস 40 স্কয়াৰ মানে 1600 নহয় জানো সো √over আমি কোন বলো 2500 আৰু 2500 কিহৰ স্কয়াৰ ৰুট হয় 500 ৰ নহয় জানো 50 স্কয়াৰ ৰুট নহয় জানো সো আমাৰ হি স্টাৰ্টিং পইণ্টৰ পৰা এন্ডিং পইণ্টলৈ কিমান দূৰ আছে 50 মিটাৰ দূৰত্বত আছে কিমান মিটাৰ দূৰত্বত আছে 50 মিটাৰ আৰু খুদিছে কি and in which direction from starting point that starting point is to starting point পৰা হি কোনটো ডাইৰেকশন আছে চাওক এটা এইটো কি হয় starting point আমাৰ এইটো নৰ্থ আছিল এইটো ইষ্ট সাউথ আছিল নহয় জানো এইটো ইষ্ট হয় এইটো ওয়েস্ট হয় আৰু এইটো কি অৰ্ডিনাল ডাইৰেকশন আছে নে হি স্টাৰ্টিং পইণ্টৰ পৰা কি ডাইৰেকশন আছে নৰ্থ ইষ্ট ডাইৰেকশন আছে সো আমি কি বুজিলো হি স্টাৰ্টিং পইণ্টৰ পৰা কি ডাইৰেকশন আছে নৰ্থ ইষ্ট ডাইৰেকশন আছে আৰু কিমান দূৰত্বত আছে 50 মিটাৰ দূৰত্বত আছে 50 মিটাৰ বুজি পালেনে আশা কৰো আপোনালোকে আজি কোৱেশ্চন কিটা বুজি পাইছে ডাইৰেকশন সেন্সৰ আনিছো একদম বেসিক লেভেলৰ দুটা মান কৰালো আৰু এটা টাফ লেভেলৰ কৰাইছো যাতে আপোনালোকৰ বস্তুটো বুজি পাই যে কেনেকুৱা টাইপৰ কোৱেশ্চন আহে আশা কৰো সেশনটো ভাল পালে আজি সেশনটো ইমানতে সামৰিছো যদি ভাল পাইছে আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব সো আজিলৈ এৰিছো ধন্যবাদ